নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ অষ্টম খণ্ড। প্ৰতিটো কথাই নিজৰ মতে হ'ব লাগিব বুলি কিয় ভাবি লোৱা তুমি? কথাবোৰ নিয়মমতে হ'ব লাগে। এইবোৰ সংসাৰৰ নিয়ম। কিহৰ নিয়ম তোমালোকৰ? মানুহৰ মনত আঘাত দি কষ্ট দি অন্যায় কৰাকে নিয়ম বোলে নেকি তোমালোকৰ সংসাৰে? নে লোকৰ সংসাৰত জুই লগোৱাটো নিয়ম? মাইনু, কথা ভালকৈ কবি। ডাঙৰ কলেজত পঢ়িছ বুলিয়েই মাৰক সন্মান দিবলৈ পাহৰি গলি। এয়াই শিক্ষা পাইছ? মোৰ শিক্ষাই মোক অন্যায়ৰ বিৰুদ্ধে মাতিবলৈ শিকাইছে। আৰু সন্মানৰ কথা নকবা মা। সন্মান মানুহে অৰ্জন কৰে, কিন্তু সম্বন্ধ বা বয়সলৈ চাই সন্মান নিদিওঁ মই। নেলাগে তই সন্মান দিব। এইবোৰ কথাত মাত দিবলৈ নাহিবি। মোৰ ল'ৰা আৰু মোৰ মাজৰ কথা। মই মাক হওঁ তাৰ কথা মই নাভাবিলে কোনে ভাবিব? ল'ৰা ছোৱালী জন্ম দিলেই মাক হৈ নাযায়। মাকৰ দায়িত্বও পালন কৰিব লাগে। খালী পেকেট দেখি বোজা হৈ নাথাকিবি বুলি ঘৰৰ পৰা নিজৰ ল'ৰাক খেদি পঠিওৱাটোহে তুমি। এইবোৰ কথা পাহৰিলেনে মনত পেলাব লাগিব। মাইনু, বাথৰুমত থকাৰ পৰাই কাৰোবাৰ তৰ্ক কৰা শব্দ শুনি আছিল যদিও বাথৰুমৰ পৰা ওলাই আহি আচৰিত হৈ গ'ল সন্ধ্যা। ৰাতি শোৱা কিছু পলম হ'ল তাইৰ। ময়ূৰৰ উপন্যাসখন পঢ়ি পঢ়ি কেতিয়ানো সময় পাৰ হ'ল গমেই নাপালে। সেইবাবে আজি শুই উঠাও দেৰি। তাৰমানে অনুৰণ আৰু মাকে গা ধুই আজৰি হ'ল। মনুৱে কৰি দিয়া চাহ খাই আছিল দুয়ো। সন্ধ্যা বাথৰুমত সোমাইছিল। তেতিয়ালৈকে ঠিকেই আছিল সকলো। হঠাৎ কাৰোবাৰ ডাঙৰ মাত শুনিছিল যদিও বিশেষ ভবা নাছিল সন্ধ্যাই। এতিয়া ওলাই আহি দেখিহে হতভম্ব। পুৱাই অন্তৰা আহি ওলাইছেহি আৰু আহিয়েই মাকৰ লগত তৰ্ক আৰম্ভ। তাৰমানে ৰাতিৰ কথাবোৰ তাই গম পাইছে নেকি? কিন্তু সন্ধ্যাইতো কোৱা নাই। অনুৰণেই নিশ্চয় কৈছে। সন্ধ্যা গৈ সন্মুখৰ ৰুমটো পাওঁতেই পুনৰ অনুৰণৰ মাকে কৈ উঠিল, চোৱা ৰুণজুন, গুৱাহাটীত থাকি থাকি এইখন মুখ হৈছে। নাজানো আৰু কোনে কি শিকাইছে। কথাবোৰ যে আওপকীয়াকৈ সন্ধ্যাকে কৈছে সেয়া তাইও বুজি পাইছে যদিও মনে মনে ৰ'ল। পিছে অন্তৰাই কৈ উঠিল, মোৰ নিজৰ বিচাৰ বিবেচনা আছে মা। কোনোবাই শিকাব নালাগে মোক। এইবাৰ সন্ধ্যা অন্তৰৰ কাষলৈ গ'ল। মৰমে থাকা মাইনু। ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে পাহৰি নাযাবা। কিন্তু ডাঙৰে নিজৰ দায়িত্বখিনি কিয় পাহৰি যায় ৰুণজুন বা? ডাঙৰৰ ভুল হ'লে সৰুৱেইটো দেখুৱাব লাগিব। অন্তৰৰ অকাট্য যুক্তিত সন্ধ্যায়ো কিবা ক'বলৈ বাট বিচাৰি নাপায়। তাইৰ অকণমানি পৃথিৱীখন খেলি মেলি কৰি দিয়া সেই স্বৰ্ণৰেখা হাজৰিকাক তাই নিজেও জানো সহজে ল'ব পাৰিছে? মন জানো যোৱা নাই যুক্তিৰে থকা সৰকা কৰি পেলাবলৈ? কিন্তু সন্ধ্যাই যে নোৱাৰে। এৰা, ভাল হ'বলৈ চেষ্টা কৰোঁতে কৰোঁতে আমি জীৱনত শুদ্ধ হ'বলৈ পাহৰি যাওঁ। বহু ক্ষেত্ৰত ভাল হোৱাৰ বাবে শুদ্ধটো ক'বলৈ ৰৈ যাব লগা হয়। কিন্তু অন্তৰাহঁতে ভাল হোৱাৰ সংজ্ঞাত বিশ্বাস নকৰে। সিহঁতে শুদ্ধ বা ভুলক সাহসেৰে প্ৰতিষ্ঠা কৰিব জানে। কিন্তু এইটো সময় অন্তৰাক কিবা কৰি ৰখোৱা, নহ'লে খঙত তাই কি কি কৈ পেলাব ঠিক নাই। সেইবাবে সন্ধ্যাই বাৰে বাৰে তাইক বুজাবলৈ চাইছিল। কিন্তু তাই খঙত দুগুণে ঘিউ ঢালিছে শাহুৱেকে সন্ধ্যাক আওপকীয়াকৈ কৰা মস্কৰাই। অন্তৰা ৰৈ যোৱাৰ পাছতো তেওঁ সন্ধ্যাক কৈ গৈছে, সাপ হৈ খুটি বেজ হৈ জাৰি কি লাভ? এইবোৰ তাইৰ মূৰত কোনে ভৰাইছে মই নাজানোনে কিবা? ৰাতি ফোন কৰিছে থাকে। শাহুকৰ কথা শেষ নহওঁতেই ভিতৰৰ পৰা অনুৰণ ওলাই আহি ক'লে, ভণ্টিক মই কৈছোঁ আৰু কমেই। প্ৰতিটো কথা তাই জানিব লাগিব আৰু মই জনামেই। এক মুহূৰ্তৰ বাবে সন্ধ্যা শাহুৱেক নিশ্চুপ হৈ গ'ল। সন্ধ্যাই অন্তৰাক ক'লে, কিবা এটা খাই লোৱা আহা, একেলগে ওলাই যাম ক্লাছলৈ। কিন্তু অন্তৰাই ওলোটাই ক'লে, মই হোষ্টেলত খাই আহিছোঁ ৰুণজুন বা, গৈ থাকোঁ। তুমি খাই কৰি আহিবা। এইবাৰ মাকৰ ওচৰলৈ গৈ ক'লে। দাদাই এটা সময়ত বহুত চকু পানী টুকিলে। এতিয়াও যদি সেইবোৰ আকৌ আৰম্ভ হয় মই কিন্তু। মাকে লগে লগে ক'লে, কি কৰিবি হা? কি কৰিবি তই? নাজানো, কিন্তু কিবা এটা ভয়ংকৰ কাম কৰিম যে সেইটো মই জানো। আৰু তুমিও জানা যে মা, মই যিকোনো কামেই কৰিব পাৰোঁ। কথাটো কৈয়ে দপদপাই ওলাই গ'ল অন্তৰা। শিল পৰা কপৌৰ দৰে চোফাতে বহি ৰ'ল স্বৰ্ণৰেখা। অন্তৰাই সঁচাই কৰোঁ বুলিলে যিকোনো কামেই কৰিব পাৰে, সেয়া তেওঁ জানে। অনুৰণে
APSCত পোৱাৰ পাছতে ঘৰলৈ যোৱা কোনোবা সাংবাদিকে অন্তৰাক সুধিছিল অনুভৱ কেনেকুৱা বুলি। তাই লগে লগে কৈছিল, ভাল লাগিছে দাদাই, এতিয়াৰ পৰা মাৰ ঠাট্টাবোৰ শুনিব নালাগিব। শুনিবলৈ বেয়া, কিন্তু পুৰুষক উদং পকেটত কেতিয়াবা নিজৰ মাকেও উপলঙা কৰে। তাইৰ এইটো বাইট শুনি আন নালাগে ৰিপৰ্টাৰজনো আচৰিত হৈছিল। ঘৰৰ পৰা দৌৰি আহিছিল সন্ধ্যা। ৰিপৰ্টাৰজনক কাবু কৰি বাইটটো আঁতৰাই দিছিল। সেইবাৰলৈ অনুৰণৰ মাকৰ সন্মান ৰক্ষা পৰিছিল। কথাবোৰ ভাবি ভাবি নিজৰ ৰুমটো পালেগৈ স্বৰ্ণৰেখা। সন্ধ্যাই মনুৰ লগ লাগি টেবুলত ব্ৰেকফাষ্টৰ যোগাৰ কৰিছে। মাজে মাজে অনুৰণেও সহায় কৰি দিছে। কথাৰ মাজতে সন্ধ্যাই সুধিলে, মাইনুক সেইবোৰ কিয় ক'ব লাগেনো? কিয় ভুল কৰিল নেকি? তাই পঢ়ি থকা ছোৱালী, এইবোৰ সংসাৰৰ কথাত তাইক কিয় টেনশ্যন দিব লাগে? আমি মিলিয়ে ঠিক কৰিম নহয়। অনুনে এইবাৰ দুষ্টালিৰে হাঁহি এটাৰে ক'লে, হৈছে আপুনি সহনশীলা বসুমতী হৈ কি ঠিক কৰিব জনা আছে। এজনী ঘৈণীয়ে চম্ভালিব পৰা নাই আৰু এজনী আনিব লাগে। সন্ধ্যাই কৃত্ৰিম খং দেখুৱাই অনুনৰ পেটত মৃদু খোচা এটা মাৰি ক'লে, চম্ভালিয়ে আছা মানে মোক? হ'ব, মুক্ত কৰি দিম সোনকালে। এইবুলি আঁতৰি যাবলৈ লওঁতেই অনুৰণে টান মাৰি আনিলে তাইক। টেবুলত ভেজা দি কাণৰ কাষলৈ মুখখন নি ক'লে, ঐ ছোৱালী, ইমান দম কিহৰ হা? অসভ্য নেকি? মনো আছে কিটচেনতে, মাও আহিব এতিয়া, এৰাচোন। আহক, মই বেলেগৰ ৱাইফক ধৰা নাই নহয়, নিজৰজনীকহে ধৰিছোঁ। এইবাৰ সন্ধ্যাই জোৰেৰে ঠেলা এটা মাৰি কিটচেনৰ ভিতৰলৈ সোমাই গ'ল। যাওঁতে কৈ গৈছে, এই বয়সতো ইউনিভাৰ্চিটিৰ প্ৰেম এৰিবই পৰা হোৱা নাই। ব্ৰেকফাষ্ট কৰিয়ে সন্ধ্যা ওলাই আহিল। তাইৰ ক্লাছ কিছু দেৰিকৈ আছে, কিন্তু তাৰ পাছতে সোনকালে আহিল। আচলতে কালি ৰাতিৰ কথাবোৰ আৰু পুৱাৰ কথাবোৰৰ পাছত তাই আৰু ঘৰত থাকিবলৈ মন নোযোৱা হৈছে। তাৰ পৰা কিবাকৈ ওলাব পাৰিলেই যেন বাচি যায়। সেইবাবে সময়তকৈ আগতে আহিল। নিজৰ কেবিনত সোমাই প্ৰথমে কফি একাপ অনাই ল'লে। তাৰপিছত লাহেকৈ ময়ূৰৰ উপন্যাসখন মেলি ল'লে। গোবিন্দপুৰৰ LP স্কুলখনৰ কাষৰ কৃষ্ণচূড়াজোপা কাটিব। খবৰটোৱে গোবিন্দপুৰক জোকাৰি গৈছে। আছে গোটেই গোবিন্দপুৰক বুলি ক'লে ভুল হ'ব, কাৰণ এইবোৰ কথালৈ গোবিন্দপুৰৰ বেছিভাগ মানুহৰ বিশেষ একো ক'ব লগা নাই। এই ধৰা হেমেনৰ দোকানৰ পাৰ্টিটোৰ কথাই কৈছোঁ। কোনোবাই দোকানত সিদিনা উলিয়ালে, বোলো গছ কাটিব লাগে। লগে লগে দোকানত থকা চাৰুবালাই কৈছে, কিনো নোহোৱা কথাটো হ'ল, গছহে কাটিব। লগতে পুতৌৱে যোগ দিলে, নহয়নো কি, গছ কাটিবই আৰু। বাকী হেৰি নহয়, চাৰু নবৌ, সিদিনা সেই যে মালতীহঁতৰ ঘৰত স্কুটাৰ লৈ অহা ল'ৰা এটা দেখিলোঁ, কোন বাৰু সেই? বছ, আৰম্ভ হৈ যায় সিহঁতৰ দৈনিক ৰুটিন। গতিকে ইয়াৰ মাজত গছ কটাৰ দৰে কথা পাতিবলৈ সময় ক'ত? কিন্তু কিছুমান মানুহৰ কথাটো সঁচাই গাত লাগিছিল। ৰাধাহাতৰ দলটো আছিল ইয়াৰ ভিতৰত প্ৰধান। কথাটো গম পায়ে সিহঁত আটাইকেইটা অৰুণ ছাৰৰ ঘৰ পালেগৈ। অৰুণ ছাৰৰ চোতালতে বহিয়েই কথা পাতি আছে। অৰুণ ছাৰে কৈ গৈছে, ৰাস্তাটো হেনো বহলাব। ভাল কথা, হওক, কিন্তু গছজোপা এৰিও ৰাস্তাটো বনাব পাৰি। গছজোপাটো ৰাস্তাৰ একেবাৰে মাজত নাই, বহুখিনি কাষত আছে। মাজতে টগৰে ক'লে, দেউতাই কৈছে গছজোপা হেনো বহু পুৰণি, দেউতাহঁত সৰু হৈ থকাৰ পৰাই দেখি আহিছে। অৰুণ ছাৰে আকৌ ক'লে, তো মই ইয়ালৈ প্ৰথম চাকৰি পাই আহোঁতেই সেই গছজোপাৰ তলতে বহি বহি কত সময় কটালোঁ। গছজোপাই মোৰ ঘৰৰ নিচিনা হৈছিলগৈ অ'। এইবাৰ ৰঞ্জনে ক'লে, এটা কথা বুজা নাই, ৰাস্তাটো আৰামত বনাব পাৰে, গছজোপাৰ ওচৰলৈকে এনেও নাযায় ৰাস্তা, তেন্তে গছজোপা কাটাৰ কাৰণ কি? এনেতে দাঁতকেইটা কৰচি ৰাধাই মাত লগালে, কাৰণ এটাই, টকাৰ খক। ইমান পুৰণা গছ কাটিলে বেচিলে কম টকা পাবনে? টকাৰ কাৰণে বৈকুণ্ঠ চৌধুৰীয়ে যিকোনো কাম কৰিব পাৰে। লগে লগে অৰুণ ছাৰকে ধৰি আটাইকেইটাই চিঞৰি উঠিল, বৈকুণ্ঠ চৌধুৰী? ৰাধাই এইবাৰ থিয় হৈ ক'লে, বৈকুণ্ঠ চৌধুৰী, এইটো ৰাস্তাৰ ঠিকা তেওঁৱেই লৈছে। সকলোৱে একো নামাতি মৌন হৈ ৰ'ল। কিছু সময় তেনেকৈয়ে গ'ল। এবাৰত সপোনে ৰাধাক সুধিলে, এতিয়া কি কৰিবি ৰাধা? আকৌ জানো খুৰাৰ লগত কাজিয়া? কথাটো শেষ নহওঁতেই অৰুণ ছাৰে ক'লে, এইবোৰ কাজিয়া পেচাল নকৰিবি দেই, আলোচনাৰ মাজতে কিবা এটা কৰিব পাৰি নেকি
ভাৱ শান্ত হৈ। ৰাধাই লগে লগে ক'লে, আলোচনা? আৰু এই বৈকুণ্ঠ চৌধুৰীৰ লগত? এইবাৰ অৰুণ ছাৰে ক'লে, মনে মনে থাক ৰাধা, যিমান হ'লেও তোৰ খুৰা। তহঁতে এটা কাম কৰিব পাৰ কিন্তু। অলপ ৰৈ তেওঁ আকৌ ক'লে, আমাৰ পঞ্চায়তৰ সভাপতি সেই কাষৰীয়া গাঁৱৰ মহেশ খাটনিয়াৰক লগ কৰিব পাৰচোন। তেওঁলোক চৰকাৰী মানুহ, কিবা কিজানি কৰিব পাৰেই। তাতে তেওঁতো আমাৰ স্কুলতে পঢ়ি যোৱা সেই তেতিয়াতে। জিকাৰ পাছত আমি মাতি আনি গামোচাও পিন্ধাইছোঁ। অৰুণ ছাৰৰ কথাত অলপ সময় ৰৈ ৰঞ্জনে ক'লে, ছাৰ, কথাটো ঠিকেই কৈছে। মহেশ বৰতাক কোৱাহে ভাল হ'ব। ব'ল যাওঁ আমি। এওঁতে ৰাধাই মাত লগালে, ভতিজা হৈ বৰতাৰৰ মৰম খুজিবলৈ যাব নালাগে। যদি যাব লাগে আমি আনুষ্ঠানিকভাৱেই যাম। টগৰে ক'লে, মানে আমি অনুৰোধ কৰিবলৈ নাযাওঁ। গছজোপা কটাৰ পৰা ৰক্ষা কৰিবলৈ আবেদন পত্ৰ লিখি লৈ যাম। তাতে আমাৰ গাঁৱৰো কিছুমান মানুহৰ চহী লৈ যাম, ককাৰো ল'ম। ৰাধাৰ কথাত অৰুণ ছাৰে উৎসাহিত হৈ ক'লে, বঢ়িয়া ৰাধা, একদম বঢ়িয়া কথা ভাবিছ। যা, কাম আৰম্ভ কৰ। সিহঁতকেইটা ওলাই গ'ল। সেইদিনা আবেদন লিখি সিহঁতে মানুহৰ চহী লোৱা আৰম্ভ কৰিলে। প্ৰথমেই ধৰ্মনাৰায়ণৰ চহী ল'লে, তাৰপাছত ভানুমতীৰ, তাৰপাছত অৰুণ ছাৰৰ, লাহে লাহে আৰু দুই এজনৰ। কিন্তু বেছিভাগে সিহঁতক উপলুঙাই কৰিলে। ইছ ৰাম, সিহঁতক ঘৰৰ গছহে কাটিব যেনিবা। হেৰৌ, এইসোপা অদৰকাৰী কামত ঘূৰি ফুৰাতকৈ পঢ়া শুনা কৰ। ৰাধাৰ মাকে উদবিয়ালে, মেট্ৰিক পাবৰ হ'ল, এতিয়া যেনেকৈ যি টি কামত ঘূৰি ফুৰাৰ সময় আছেনে তোৰ? কিন্তু ৰাধাহঁত ৰৈ নগ'ল। প্ৰায় 50টামান চহী গোটালে সিহঁতে। সেইখিনিৰ সৈতে দৰ্খাস্তখন লৈ পঞ্চায়তৰ সভাপতি মহেশ খাটনিয়াৰ ঘৰ ওলালগৈ। কিন্তু সভাপতিৰ ঘৰৰ সন্মুখ পায়েই মুখকেইখন যেন মৰহি গ'ল সিহঁতৰ, বিশেষকৈ ৰাধাৰ। কাৰণ মহেশৰ ঘৰৰ সন্মুখত এখন মাৰুতি ভেন থিয় দি আছে। সেইখন আন কাৰো নহয়, ৰাধাৰ খুৰাক বৈকুণ্ঠ চৌধুৰীৰ। ভেনখনে যেন সিহঁতলৈ চাই উপলুঙাহে কৰিছে। ইমান দিনৰ কষ্ট যেন পানী হৈ গ'ল সিহঁতৰ। কিন্তু ৰাধা ইয়াতে ৰৈ যোৱা ছোৱালী নহয়। নঙলা ঘূৰি তাই ভিতৰলৈ সোমাই গ'ল। ঐ, এইটো মই টিপিম দেই। মহেশ সভাপতিৰ ঘৰৰ সন্মুখৰ কলিং বেলটোলৈ চাই সপোনে ক'লে। সেই অঞ্চলটোত অকল সিহঁতৰ ঘৰতে কলিং বেল আছে। ঘৰটো নতুন ডিজাইন দি সজা। মাজতে বৈকুণ্ঠইও ঘৰত কলিং বেল লগোৱাৰ কথা কৈছিল। পিছে ধৰ্মনাৰায়ণে নিদিলে। বেল বজাই মানুহ মাতিব লগা পৰিৱেশ অহা নাই স্নেহালয়ত। হয়তো কথাটো স্নেহালয়ৰ ভিতৰে বাহিৰে এনেও এজাক মানুহ গিজ গিজাই থাকেই। ঘৰৰ মানুহখিনিৰ বাদেও বন কৰা মানুহ, তাৰোপৰি গাঁৱৰ বোৱাৰী জীয়ৰী ঢেঁকী দিবলৈ, তাঁত ববলৈ বুলি স্নেহালয়তে দিনটো থাকেহি। গতিকে বেলৰ কি দৰকাৰ? সেইবাবেই ৰাধাহঁতৰ দলটোৰ বাবে মহেশ বৰতাহঁতৰ ঘৰৰ বেলটো বৰ মজাৰ বস্তু। সপোনে টিপি দিয়াৰ লগে লগেই টিং টং শব্দ এটা হ'ল ভিতৰত। অলপ সময় পাছত কোনোবা ল'ৰা এটা ওলাই আহিল। ৰাধায়ে ক'লে, বৰতাক লগ পাবলৈ আহিছোঁ। ল'ৰাটো ভিতৰলৈ সোমাই গ'ল। অলপ পাছত মহেশ খাটনিয়াৰ ওলাই আহিল। প্ৰথমে ৰঞ্জনে কথাটো ক'বলৈ ওলাইছিল, কিন্তু তেখেতৰ পিছে পিছে বৈকুণ্ঠ চৌধুৰী ওলাই অহা দেখি সি মনে মনে ৰ'ল। তাৰ হাতৰ পৰা দৰ্খাস্তখন কাঢ়ি নি ৰাধা আগুৱাই গ'ল। বৰতা, আমি আপোনাৰ এখন আবেদন দিবলৈ আহিলোঁ। মহেশ খাটনিয়াৰ আৰু বৈকুণ্ঠ চৌধুৰীয়ে ইজনে সিজনৰ চকুলৈ চালে। ৰাধাই আকৌ ক'লে, ৰাস্তা বনাবলৈ যে স্কুলৰ কাষৰ গছজোপা কাটিবলৈ লৈছে, সেইজোপা নাকাটিবলৈ দৰখাস্ত কৰিছোঁ। ৰাস্তাটো বনাবলৈ গছজোপা কটাৰ প্ৰয়োজন নাই আচলতে। গছজোপা য'ত আছে তালৈকে ৰাস্তাটো এনেও নাযায়। মহেশ সভাপতিৰ লগতে বৈকুণ্ঠৰ চকু কপালত উঠিল। এই পেন্দুকণাকেইটাই এইবোৰ বিষয়তো চকু দিব বুলি তেওঁলোকে যে সপোনতো ভবা নাই। মহেশ সভাপতিয়ে দৰ্খাস্তখন লৈ ক'লে, এইবোৰ চৰকাৰেহে কৰিছে, চৰকাৰৰ কথা মতেই কাম হৈছে। সেইবাবে আপোনাক দিছোঁ, আপুনি চৰকাৰলৈ লিখক। চৰকাৰে নিজে আহিতো চোৱাহি নাই। আপুনি নিজেও সেইখন স্কুলত পঢ়া। কেতিয়াবা চাগে গৰমত গছজোপাৰ তলত আপুনিও ৰৈছিল। যেনে গছজোপাক বচাওক বৰতা। খাটনিয়ে আকৌ এবাৰ বৈকুণ্ঠলৈ চালে। বৈকুণ্ঠৰ মুখখন কঠোৰ হৈ আহি আছে। খাটনিয়াৰে ৰাধালৈ চালে। মোৰ কাম এইবোৰ নহয়, চৰকাৰে নিজে কিবা এটা ভাবি কামটো কৰিছে। বাৰু মই চাওঁ, কিন্তু লাভ নহ'ব একো।
নে কি কয় চৌধুৰী? বৈকুণ্ঠে গম্ভীৰ মাতেৰে ক'লে। আচলতে ইহঁতবোৰৰ ভুল নাই। কেতিয়াবা গছ বচাব লাগিব বুলি পাইছে, আহি গৈছে। সৰুতে এইবোৰ কাম কৰি এনেই উফুৰ্তি লাগে। কিন্তু উন্নতি হ'বলৈ হ'লে এইবোৰ গছ বন কটা যাবই। মানুহটো হাবিত থাকিব নোৱাৰে। গতিকে কথাটো শেষ নহওঁতেই ৰাধাই ডাঙৰ মাতেৰে ক'লে, গছ কাটি উন্নতি আমাক নালাগে, গোবিন্দবুঢ়াকো নালাগে। বাকী LP স্কুলৰ কাষৰ গছজোপাই কাৰ উন্নতি কৰিব সেয়া আমিও ভালদৰে জানো। কথাটো কৈয়েই তাত নৰল ৰাধা। দপদপাই গুচি ওলাই আহিল। পিছে পিছে বাকীকেইটাও। পদূলি হাৰি যোৱা পাছত খাটনিৰে বৈকুণ্ঠক ক'লে, কি দেখিছোঁ হে চৌধুৰী? আপোনাৰ ঘৰতে দেখোন ফেটিকুমৰ পোৱালি হৈছে। সাৱধান হওক, নহ'লে কেতিয়াবা আমি গোটেইজাক এই ফেটিসাপৰ খুটত মৰিব লাগিব। বৈকুণ্ঠই দাঁত কৰচি উত্তৰ দিলে, আপুনি চিন্তা নকৰিব, খুব সোনকালে এই ফেটিসাপৰ ব্যৱস্থা কৰি আছোঁ মই। বাকী স্কুলৰ কাষৰ কৃষ্ণচূড়াজোপা কটা যাবই, যাব লাগিবই। আকাশখন লাহে লাহে কমলা হৈছে। ৰান্ধনীয়ে পাকঘৰৰ কাম সামৰা দি বেলিটোৱে যেন ৰংবোৰ সামৰিবলৈ ওলাইছে। ৰংবোৰে বেলিটোৰ কথা নুশুনি আকাশৰ চোতালত পিয়াপিৰি ফুৰিছে। তেনেকুৱা সময়তে LP স্কুলৰ কাষৰ কৃষ্ণচূড়া গছজোপাৰ তলত বহিছেহি ৰাধাহঁত। অথনিৰ সভাপতি ঘৰৰ পৰা বাহিৰে বাহিৰে ইয়ালৈকে আহিল সিহঁত। ৰাধা গছজোপাৰ গুৰিতে বহি আছে। সপোন আৰু ৰঞ্জন থিয় হৈ গছজোপাতে আউজি আছে। তগৰে গছজোপা সাবতি ধৰি বহি আছে ৰাধাৰ কাষতে। আৰু মাত্ৰ দুদিন, তাৰ পাছত যে সেই ঠাইটুকুৰা সলনি হৈ যাব, খালী উদং হৈ পৰিব। কৰিলে, পাৰে মানে চেষ্টা কৰিলে সিহঁতে, কিন্তু নোৱাৰিলে। বহু সময় মনে মনে থকাৰ পাছত তগৰে ক'লে, ৰাধা, মনত আছেনে আমি যে আগতে ইয়াৰ পাতবোৰ ছিঙি ছিঙি ছাৰৰ টেবুলখন সজাই দিওঁ? এইবাৰ সপোনে ক'লে, পাতবোৰ কেতিয়াবা ৰাধাৰ চুৰিলৈকেও দলিয়াই দিওঁ, তাই যে গালি দিয়ে আমাক। ৰঞ্জনেও ক'লে, তোৰ মনত আছে ৰাধা, তই যে এবাৰ অৰুণ ছাৰক সুধিছিলি কৃষ্ণচূড়াৰ পাহিবোৰত কোনে ইমান ধুনীয়া ৰং কৰে বুলি? এইবাৰ ৰাধাই ক'লে, আগতে ছাৰে পঢ়া নোৱাৰিলে যে আঁঠু কঢ়াই, আৰু আমি। পিছৰ কণ সপোনে ক'লে, আৰু আমি আহি ইয়াৰ তলতে আড্ডা মাৰোঁ। ছাৰে গোটেইখন বিচাৰি বিচাৰি। এইবাৰ হাঁহি উঠিলে এটাইকেইটাই। তগৰে ক'লে, ৰাধা, তোৰ সেই মণিহাৰী বেপাৰীটোৰ কথা মনত আছে? আছে আছে, আমি যে কাণফুলি চুৰি কৰিছিলোঁ। গোবিন্দপুৰলৈ আগতে চাইকেলৰ পাছফালে কাণফুলি, ফোট, চেইন, পাৱেল আদি মাইকী মানুহৰ বস্তুৰে সৈতে বাকচ এটা চাইকেলত বান্ধি মানুহ এটা বেচিবলৈ আহে। তগৰহঁতৰ মানুহটোৰ সেইবোৰ বস্তুলৈ খুব চখ, দামো কম, কিন্তু ঘৰৰ মানুহে ল'বলৈ নিদিয়ে। সেয়ে সিহঁতে মানুহটোক এবাৰ নামঘৰৰ ওচৰতে পাই ফুলি এযোৰ দিবলৈ কৈছিল। তিনিজনে মিলি 10 টকা এটা গোটাই দিছিল। মানুহটোৱে সিহঁতক ধমকি মাৰি আহিল। পিছত এদিন মানুহটোৱে চাইকেলখন এই গছজোপাৰ তলতে ৰখাই স্কুলত সুৰ পানী চুবলৈ গৈছিল। ৰাধা আৰু তগৰে মিলি বাকচটো খুলি মন পচন্দৰ দুযোৰ ফুলি উলিয়াই লৈ গ'ল। মানুহটোৱে পিছে পিছে খেদিছিল। শেষত ঘৰটো কথাটো গম পাই দুয়োজনীকে খুব পিটিছিল। বহুদিনলৈ ৰঞ্জনহঁতে সিহঁতক চুৰণি বুলিয়েই জোকাই আছিল। কথাবোৰ মনত পৰি গোটেইকেইটাই আকৌ হাঁহি উঠিল। লাহে লাহে এন্ধাৰ নামিবই ধৰিলে। হাঁহিবোৰো নোহোৱা হ'ল। তগৰে উচুপি উঠিল। গছজোপাক চুমা এটা খাই ক'লে, কেতিয়াবা চাগে তোৰ পাত ফুল ছিঙি ফূৰ্তি কৰিছিলোঁ, আমাক মাফ কৰি দিবি দেই। এইবাৰ গোটেইকেইটাই গছজোপা সাবতি ধৰিলে। এবাৰ পাতলকৈ বতাহে ছাতি মাৰিলে। কৃষ্ণচূড়াৰ পাত কেইটামান সৰি পৰিল সিহঁতৰ গাত। গছজোপায়ো যেন কৈছে, তোমালোকৰ শৈশৱটো বুকুতে সাঁচি লৈছোঁ মই নাথাকিলেও মোৰ প্ৰতিটো অংশত সেই শৈশৱ ৰৈ যাব। ৰৈ যাব মোৰ প্ৰতিটো কাটি পেলোৱা ডালত, ৰৈ যাব মোক দুফাল কৰি পেলোৱা গছত, ৰৈ যাব মোৰ ছিঙি ভাঙি যোৱা প্ৰতিটো পাতত। লাহে লাহে তাৰ পৰা আঁতৰি গ'ল গোটেইকেইটা। চকুবোৰ সেমেকা। ক'বলৈ একো নাছিল কাৰোৰে। একো নোকোৱা সময়তে চাগে মানুহৰ বুকুৰ কথাবোৰ কয়। বুকুৰ মানুহে সেই ভাষা বুজি পায়, যিদৰে সিহঁতে পাইছিল। মুখেৰে একো নোকোৱাকৈ গৈয়ে থাকিল সিহঁত। বাকীবোৰ কিছু আগুৱালে। ৰাধা অলপ পিছ পৰিল।
ৰঙা হৈ থকা চকুৰে গছজোপালৈ চাই তাই নিজেই শুনাকৈ ক'লে, তোক যদি বচাব নোৱাৰোঁ, মোৰ নাম ৰাধা নহয়। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল ৮ম খণ্ড। ধন্যবাদ।